আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰি আছো ক্লাছ 8 এছামিছৰ চেপ্টাৰ নম্বৰ 5 বিষয়ে, যাৰ নাম হৈছে ভক্ত প্ৰহ্লাদ। ভক্ত প্ৰহ্লাদৰ ইয়াতে চোৱা কুৱেশ্যন নম্বৰ 1 কি কৈছে যে ভক্ত প্ৰাণ প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। ইয়াৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ'ল হৰি, ত্ৰিজগতৰ ত্ৰাণকৰ্তা, বৃন্দাবনৰ উপাস্য দেৱতা। আৰু তুমি লিখিব পাৰা ইয়াৰ পৰা হৰি, হিৰণ্যকশিপু, প্ৰহ্লাদ, খাণ্ডামৰ্ক, মহাৰাণী, বাস এইকেইটাৰ নাম লিখিলে তোমাৰ হৈ যাব। নাটিকাখনৰ কেইটা দৃষ্টিত বিভক্ত? নাটিকাখন 5টা দৃষ্টিত বিভক্ত। প্ৰহ্লাদৰ পিতৃৰ নাম কি আছিল? হিৰণ্যকাশ্যপ। ঠিক আছে, নেক্সট চোৱা নাম্বাৰ গত কি আছে? হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল? যে হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণ্যাক্ষ। হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনে ভক্তি আছিল? যে হৰিৰ প্ৰতি প্ৰহ্লাদৰ অচলা ভক্তি আছিল। হৰিৰ প্ৰতি থকা ভক্তিৰ কাৰণে তেওঁ মৃত্যুকো ভয় কৰা নাছিল বা মৃত্যুকো ভয় নকৰিছিল। প্ৰহ্লাদক অসুৰীয়া শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল? প্ৰহ্লাদক অসুৰীয়া শাস্ত্ৰ জ্ঞান দিবলৈ দ্বৈতগুৰু খাণ্ডামৰ্কক নিযুক্তি দিয়া হৈছিল। ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰিক কৈছিল। স্ফটিকৰ পৰা ওলাই অহা আধা মানুহক আধা সিংহৰ ওপৰ নাম কি? যে স্ফটিকটোৰ পৰা ওলাই অহা আধা মানুহ আধা মানুহৰ নাম হ'ল নৰসিংহ। ই বিষ্ণুৰ অন্য এক অৱতাৰ। ই বিষ্ণুৰ কি অন্য এক অৱতাৰ বুলি আমি গম পাওঁ। অখৰীয়া শাস্ত্ৰখনৰ নাম কি? যে অখৰীয়া শাস্ত্ৰখনৰ নাম হ'ল বামানয়ন শাস্ত্ৰ। অ'কে, তাৰপিছত নাম্বাৰ 2 কি কৈছে? কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহে, তুমি গমেই পোৱা নাইনে? এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল ক'ব লাগে। এই কথাষাৰ প্ৰহ্লাদক তেওঁক জ্যেষ্ঠ ভাতৃয়ে কৈছিল। প্ৰহ্লাদে সেই সময়ত সুন্দৰ প্ৰাকৃতিক সৃষ্টিকৰ্তা হৰি মহিমাৰ কথা চিন্তা কৰি আছিল। স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহ ওলাই আহি কি কৰিছিল? তেওঁ গৰ্জনৰ দৈত্যহৰ কেনে অৱস্থা হৈছিল? যে স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহ ওলাই আহি হিৰণ্যকশিপু সামান্য এক পতংগৰ দৰে ধৰি নিজৰ উৰুত পেলাই তাক নখেৰে বিদাৰি বধ কৰিছিল। তেওঁৰ গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈ মূৰ্ছা প্ৰায় হৈছিল। তোমালোকে এটা কাম কৰিব পাৰা, তোমালোকে এইটো এটা সময়ত এটা চিৰিয়েল আছিল, এই চিৰিয়েলটো দেখুৱাইছিল। চ' তোমালোকে এইটো চিৰিয়েল যদি চোৱা নাই, তোমালোকে এটা কাম কৰিব পাৰা, আজিকালি ইউটিউবতে এইখিনি বস্তু চাব পাৰি, তোমালোকে এইখিনি বস্তু চাব পাৰা। অ'কে, তাৰপিছত চোৱা কি আছে চমুকৈ লিখা। প্ৰহ্লাদে হৰি ভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰৰ একাদিক্ৰমে লিখা। প্ৰহ্লাদে হৰি ভক্তিৰ মহিমাৰ বিষয়ে এনেদৰে যুক্তি দেখুৱাইছিল যে হৰি ত্ৰিভুৱন গৰাকীয়ে নিয়াৰ মূৰ্তি, হৰিৰ মহিমা স্মৰণ কেতিয়াও অনুচিত বুলিব নোৱাৰি। তেওঁৰ মহিমাই মৃত্যু ভয় নাথাকিলে মুকলিকৈ সঁচা কথা ক'বলৈ সাহস যোগায়। ত্ৰিজগতৰ প্ৰতি হৰি মহিমাক কোনেও অৱজ্ঞা কৰিব নোৱাৰে। এই হৰিৰ মহিমাক সকলো বিপদৰ পৰা ৰক্ষা কৰে। তোমালোকে এইখিনিলৈকে লিখিব পাৰা। যদি কোনোবাই হয়তো ভাবি আছা যে নাই মই গোটেইখিনি লিখিম, গোটেইখিনি লিখিলেও লিখিব পাৰা। অ'কে, তো তোমালোকে এটা কাম কৰিব পাৰা, এইখিনি স্ক্ৰীনশ্বটো ৰাখিব পাৰা। নেক্সট তাৰপিছত তোমালোকে কি আছে খ নম্বৰত, যে বামায়ন শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে কি আপত্তি কৰিছিল? প্ৰহ্লাদ আছিল হৰিৰ একান্ত ভক্ত। অখৰীয়া শাস্ত্ৰ অৰ্থাৎ বামায়ন শাস্ত্ৰ আছিল হৰি বিৰোধী। সেই প্ৰহ্লাদে অখৰীয়া শাস্ত্ৰ জ্ঞান ল'বলৈ আপত্তি কৰিছিল। হৰিক দ্বৈত বংশৰ চিৰবৈদ্য বুলি দৈত্যৰাজৰ হিৰণ্যকাশ্যপে কিয় কৈছিল? যে হৰিৰ দৈত্য বংশৰ চিৰ বৈৰী বুলি দৈত্যৰাজে হিৰণ্যকশিপুক এই কাৰণে কৈছিল যে হৰিয়ে তেওঁৰ সহোদৰ হিৰণ্যাক্ষৰ বৰাহ ৰূপ ধাৰণ কৰি দাঁতাৰে খুচি হত্যা কৰিছিল। অ'কে, কোন ৰূপ ধাৰণ কৰিছিল? বৰাহ ৰূপ। পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহ ৰূপী হৰিক কি বুলি কাকতি কৰিছিল? যে পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহ ৰূপী হৰিক এই বুলি কাকতি কৰিছিল যে হে হৰি, আমাৰ সকলোৰে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক। এইটো শুভ বুদ্ধি দি পিতৃৰ সকলো দোষ মাৰ্জনা কৰি তেওঁক ক্ষমা কৰক। 19 নম্বৰত কি কৈছে? খণ্ডামৰ্কই প্ৰহ্লাদক অখৰীয়া শাস্ত্ৰ জ্ঞান দিবলৈ কি কি বুজনি দিছিল? খণ্ডামৰ্কে প্ৰহ্লাদক অখৰীয়া শাস্ত্ৰ জ্ঞান দিবলৈ এনেদৰে বুজনি দিছিল। চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰি নামে শোভা নাপায়। তুমি হলা দৈত্য বংশৰ পুত্ৰ। দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। সেয়েহে আহা বামনয় শাস্ত্ৰ পঢ়া, য'ত আছে দৈত্য বংশৰ পৰম্পৰা শিকিয়া অনেক কথা। অ'কে, চ' এইখিনি লিখিলেই চলি যাব।
তো তাৰপিছত কি আছে প্ৰহ্লাদে গুৰুদেৱৰ বুজনি কিয় মানি লোৱা নাছিল প্ৰহ্লাদে গুৰুদেৱৰ বুজনি এইকাৰণে মানি লোৱা নাছিল যে সেই বুজনি আছিল হৰিৰ মহিমা বিৰোধী প্ৰহ্লাদ আছিল হৰিৰ মহিমা বৰ্ণনা কৰা একান্ত হৰিভক্ত হৰি বিৰোধী বুজনি কেতিয়াও মানি ল'ব নোৱাৰে ওকে এতিয়া নেক্সট চোৱা কি আছে ব্যাখ্যা কৰা এতিয়া কি আছে ভাৰতীয় ভক্তিধাৰাৰ ঐতিহাসিক প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন যে কথাভাগী ভক্তপ্ৰাণ প্ৰহ্লাদ পাঠটিৰ পৰা লোৱা হৈছে যে কবিতাভাগীৰ জৰিয়তে ভাৰতীয় পৰম্পৰাগত ভক্তিধাৰাৰ ঐতিহাসিকে প্ৰকাশ কৰিছে যে ভাৰতীয় ভক্তিধাৰাৰ হৈছে বৈষ্ণৱ ধৰ্ম বিষ্ণুৰ মহিমাৰ কীৰ্তন চৰ্চা আৰু ধ্যানেই এই ভক্তি প্ৰসাদৰ মূল এই ধৰ্ম বা ভক্তিৰ মতে বিষ্ণু বা হৰিৰ হল জগতৰ প্ৰতি এক সুন্দৰ প্ৰাকৃতিক সৃষ্টিকৰ্তা তেওঁই সকলো সৃষ্টি কৰিছে পালন কৰিছে তেওঁ প্ৰয়োজনত ধ্বংসও কৰিছে ৰাখে হৰি মাৰে কোনে এই মতবাদী ভাৰতীয় ভক্তিধাৰাৰ একমাত্ৰ বিশ্বাস প্ৰহ্লাদৰ কাহিনীও জৰিয়তে এই মতবাদত প্ৰচাৰিত হৈছে আৰু প্ৰমাণিত হৈছে সেইকাৰণে কাহিনী ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যক গৌৰৱময় সংযোজন বুলি লিখিব পাৰিবা সংযোজন স্ক্ৰীনশ্বট লৈ লোৱা এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 5 মোৰ বিনাশ হা 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 বোধ কৰোঁ তোমালোকে জ্ঞান নহয় যে মোক মানুহে অথবা জন্তুৱে বধ কৰিব নোৱাৰে আনহাতে মোৰ মৃত্যুৰ দিনা ভাগতো নহয় ৰাতিতো নহয় সেয়ে মই নিশ্চিত যে সহজে নহয় মোৰ বিনাশ এই সংলাপ কোনে কাক কৈছিল কি কৈছিল চোৱা যে মোৰ বিনাশ হা 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 যে মোৰ মৃত্যু নহব চোৱা কিয় মৃত্যু নহব কিয়নো ইয়াক এটা বৰদান দিয়া হৈছিল বৰদানটো কি আছিল ইয়াৰ যে ইয়াৰ দিনতো মৃত্যু নহয় ৰাতিতো মৃত্যু নহয় ইয়াক মানুহে মাৰিব নোৱাৰে জন্তুৱে মাৰিব নোৱাৰে এই ইয়াক কেতিয়া বধ কৰা হৈছিল নৰসিংহই মানে মানুহ আৰু সিংহৰ ৰূপ ধাৰণ কৰা এটা অৱতাৰে কেতিয়া বধ কৰিছিল সন্ধিয়াৰ সময়ত কি দিনো নহয় ৰাতি নহয় তো এইটো লিখা আছে ইয়াতে চোৱা হৰিৰ বিৰুদ্ধাচৰণ কৰিলে আপোনাৰ অমংগল অথবা বিনাশৰে সম্ভাৱনা আছে বুলি যেতিয়া হৰিভক্ত প্ৰহ্লাদে হৰি বিৰোধী পিতৃ হিৰণ্যকশিপুক ক'লে তেতিয়া হিৰণ্যকশিপু প্ৰহ্লাদক এই কথাষাৰ কৈছিল ওকে তাৰপিছত চোৱা নেক্সট আছে কি ভাষা অধ্যয়ন আমি এতিয়া গ্ৰামাৰ সেকশন আমি চাম তলত উল্লেখ কৰা ব্যস্ত বা সমাসমূলক পদ সমস্ত পদ আৰু ব্যাক হিচাপে দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা পোনপ্ৰথমে ইয়াতে কি আছে ব্যস্ত বা সমাসমান সমস্ত পদ ইয়াতে ত্ৰিভুৱনৰ সমাহাৰ পৰম্পৰাৰ হাতে হাতে কৰা যি যুদ্ধ পৰ্বতৰ নিচিনা গাম্ভীৰ তিনি জগতৰ সমাহাৰ সিংহ খচিত আসন সমস্ত পদ কি আছে ইয়াতে ত্ৰিভুৱনৰ হতাহিত পৰ্বৰ গাম্ভীৰ ত্ৰিভুজৰ ত্ৰিজগতৰ সিংহাসন ব্যাস বাক্য আছে ইয়াতে ত্ৰিভুৱনৰ সমাহাৰ পৰম্পৰা পৰস্পৰে হাতে হাতে কৰা যি যুদ্ধ পৰ্বতৰ নিচিনা গাম্ভীৰ তিনি জগতৰ সমাহাৰ সিংহ সখাচিত আসন এটা শব্দত প্ৰকাশ কৰিব দিছে যাৰ সাহস আছে সাহসিয়াল যি ঈশ্বৰক বিশ্বাস কৰে ঈশ্বৰ বিশ্বাসী বা আস্তিক যে বিশ্বাস নকৰে সি কি নাস্তিক যে বিষ্ণুক উপাসনা কৰে সি বৈষ্ণৱ একে মাকৰ সন্তান সহোদৰ বা সহোদ যে সঁচা কথা কয় সত্যবাদী তাক দেখা নাযায় অদৃশ্য এতিয়া আছে কি বাক্য ৰচনা কৰা প্ৰথমে কি আছে চিৰ বৈৰী মানে চিৰশত্ৰু যে হিৰণ্যকশ্যপে হৰিক চিৰ বৈৰী বুলি ভাবিছিল সিংহ দেশ সমাজৰ পৰা সিংহ দেশ আঁতৰ হলে সেই শান্তিৰ স্থাপন হয় সিংহাটো সমাজৰ পৰা গুচি গ'ল তেতিয়াই শান্তি আহিব আকাশ পাতাল বিপদত অধৈৰ্য হৈ আকাশ পাতাল চিন্তা কৰি থাকিলে বিপদৰ পৰা উদ্ধাৰ পাব নোৱাৰে গৰিমা সৎ লোকৰ গুণ গৰিমা প্ৰশংসা কৰিব নালাগে মানে লাগে ঠিক আছে গৰিমা সৎ লোকৰ গুণ গৰিমা প্ৰশংসা কৰিব লাগে চালে চকুৰোৱা মানে চালে চকুৰোৱা এইটো অপহব হা মানে চাই থাকিলে চাবৰে মন যায় কোঠাটো চালে চকুৰোৱাকে সজোৱা আছে হয়নে সপোনে প্ৰহ্লাদে হয়নে সপোনে একমাত্ৰ হৰিৰ মহিমাকে চিন্তা কৰিছে তাৰপিছত কি আছে চমুত্তৰ দিয়া খণ্ডামৰ্কৰ পিতৃৰ নাম কি আছিল খণ্ডামৰ্কৰ পিতৃৰ নাম আছিল দৈত্যগুৰু শুক্ৰাচাৰ্য বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল বিষ্ণুৱে প্ৰধানকৈ 10টা অৱতাৰ ধাৰণ কৰিছিল বিষ্ণুৰ চতুৰ্থ অৱতাৰটোৰ নাম কি বিষ্ণুৰ চতুৰ্থ অৱতাৰটো হ'ল নৰসিংহ বামনের শাস্ত্ৰ কি বামনের শাস্ত্ৰ বেদ বিৰুদ্ধে শাস্ত্ৰ দ্বৈতসকলৰ শাস্ত্ৰক বামনের শাস্ত্ৰ বুলি কোৱা হয় বা বোলা হয় ওকে সো আমি ইয়াতে কি কৰিলো চেপ্টাৰ নম্বৰ 5 ৰ বিষয়ে আলোচনা কৰিলো নেক্সট ভিডিও চেপ্টাৰ নম্বৰ 6 ৰ বিষয়ে আলোচনা কৰিম সো তোমালোকে ভিডিওটো সাবস্ক্ৰাইব কৰি ল'বা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে ভিডিওটো লাইক কৰি দিবা কমেন্ট এটা কৰিবা লগতে শেয়াৰ কৰিব নাপাহৰিবা
আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।